Hello students, I am here again with my second part of narration. I have already discussed some important aspect of narration in my earlier lecture. And this is my second lecture, and in this lecture I will discuss the past tense narration with its various categories. For example, past indefinite, past continuous, and future indefinite, future continuous, etc. But before going to my discussion, I would like to refer to one important list for your facilities, for your better understanding. I have already told you that present tense, past tense, present indefinite, past indefinite, এই টেন্স বিলাক থাকিলে আমি কেনেকৈ তাক কনভাৰ্ট কৰিম ইনডাইৰেক্ট নেৰেশ্যন সেই সম্পৰ্কে মই ইয়াৰ আগৰ ক্লাছত কৈছিলো। ইয়াৰ কাৰণে মই এখন লিষ্ট ইতিমধ্যে প্ৰিপেয়াৰ কৰি দিছো। সেই লিষ্টখনত খালি মই অকমান কোডত দিছো কিছুমান ভাৰ্ব, সেইকাৰণে এই কোড কেইটা মই প্ৰথমতে বুজাই দিছো তোমালোকক। মই প্ৰেজেন্ট ইনডেফিনিট টেন্সটো লিখাৰ সুবিধাৰ কাৰণে প্ৰেজেন্ট ইনডেফিনিটটো পুৰাকৈ নাই লিখা, অকল পিআৰটি বুলি লিখিছো। অৰ্থাৎ প্ৰেজেন্ট ইনডেফিনিট টেন্স, ইনডেফিনিটটো অকল পিআৰ হে লিখিছো, প্ৰেজেন্টটো পিআৰ লিখিছো, ইনডেফিনিটটো মই লিখা নাই, টি লিখিছো। ঠিক তেনেকৈ পাষ্ট ইনডেফিনিটটো অকল পিটি লিখিছো। ঠিক তেনেকৈ প্ৰেজেন্ট কন্টিনিউয়াছটো পিআৰসি লিখিছো, মানে কোড কৰিবৰ কাৰণে। পাষ্ট কন্টিনিউয়াছটো পিসি লিখিছো, প্ৰেজেন্ট পাৰফেক্টটো মই পিআৰপি লিখিছো, আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছটো পিআৰপিসি লিখিছো। ফিউচাৰ ইনডেফিনিটটো এফটি লিখিছো, ফিউচাৰ কন্টিনিউয়াছটো এফসি লিখিছো, আৰু পাষ্ট পাৰফেক্টটো মই পিপি লিখিছো, আৰু পাষ্ট পাৰফেক্ট কন্টিনিউয়াছটো পিপিসি লিখিছো। এতিয়া এই যে মই কোডত যে টেন্সৰ বিভিন্ন বিভাগবোৰ যে মই সৰু সৰুকে কোডত বনাই দিছো, পিআৰটি, পিটি, পিআৰসি, পিসি, এই কোডখিনি মই ইয়াত ব্যৱহাৰ কৰিম কেনেকে চেঞ্জ হওঁতে আমি কেনেকে চেঞ্জ কৰিম। উদাহৰণস্বৰূপে যদি ইনভাৰ্টেড কমাৰ বাহিৰত past tense থাকে, অৰ্থাৎ past tense মানে মনত ৰাখিব লাগিব past indefinite, সেইকাৰণে মই পিটি লিখিছো। ইনভাৰ্টেড কমাৰ বাহিৰত যদি past tense থাকে পিটি হয়, আৰু ইনভাৰ্টেড কমাৰ ভিতৰত যদি প্ৰেজেন্ট টেন্স থাকে পিআৰটি হয়, তেতিয়াহ'লে আনসাৰটোত আমি ইনডাইৰেক্ট নেৰেশ্যনত আমি past tense লিখিম, অৰ্থাৎ past tense মানে past indefinite tense লিখিম। গতিকে আমি এই কোড কিটা মনত ৰাখি লোৱাৰ পিছত এই চাৰ্টখন তোমালোকে যদি লিখি লোৱা বা তোমালোকে যদি নিজে ডাউনলোড কৰি মনত ৰাখিবৰ চেষ্টা কৰা, তেতিয়াহ'লে ভৱিষ্যতে তোমালোকৰ টেন্স সলনি কৰোঁতে ভুল নহয়। সেইকাৰণে মই কৈছো পাষ্ট টেন্স, মই প্লাছ শব্দটোকে কৈছো প্লাছ টেন্স প্লাছ প্ৰেজেন্ট টেন্স ইজ ইকুৱেল টু পাষ্ট টেন্স, পাষ্ট টেন্স প্লাছ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ইজ ইকুৱেল টু পাষ্ট কন্টিনিউয়াছ টেন্স, পাষ্ট টেন্স প্লাছ প্ৰেজেন্ট পাৰফেক্ট টেন্স ইজ ইকুৱেল টু পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট টেন্স প্লাছ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স পিআৰপিসি ইজ ইকুৱেল টু পিপিসি, অৰ্থাৎ পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ। ঠিক তেনেকে past tense is equal to past tense, past tense plus past tense is equal to past perfect tense, past tense plus past continuous is equal to past perfect continuous, or past tense plus future tense is equal to future in the past, অৰ্থাৎ future tense or দুটা চিন will আৰু shall, সেই দুটাৰ past tense টো হ'ব, অৰ্থাৎ will to would হ'ব, shall to should হ'ব। ঠিক তেনেকৈ past tense আৰু future continuous tense যদি হয়, ঠিক তেনেধৰণে future continuous in the past হ'ব, যেনে shall be to should be হ'ব, will be to would be হ'ব। গতিকে এই চাৰ্টখন আমি মনত ৰাখিবৰ চেষ্টা কৰিব লাগিব। তোমালোকে মনত ৰাখিবা, এই চাৰ্টখন যদি তোমালোকৰ মনত থাকে তেতিয়াহ'লে টেন্সৰ সলনি কৰোঁতে, কাৰণ মই বাৰে বাৰে আৰম্ভণি লেকচাৰটোতে মই কৈছিলো যে নেৰেশ্যনত টেন্সটো সলাব পৰাটো, অৰ্থাৎ ভাৰ্বটো সলাব পৰাটো, কাৰণ টেন্সটো আমি অকল ভাৰ্বত চিনি পাম। গতিকে টেন্সটো চিনি পাবৰ কাৰণে আমি ভাৰ্বটো চাব লাগিব, আৰু ভাৰ্বটো সলাব পৰাটো মানে ভাৰ্বটো আমি কোন টেন্সৰ পৰা কোন টেন্সলৈ নিম সেইটো জনাটো নেৰেশ্যনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া মই যিহেতুকে আগৰ ক্লাছটোত মই তোমালোকক প্ৰেজেন্ট কন্টিনিউয়াছ, পাৰফেক্ট কন্টিনিউয়াছ টেন্সলৈকে বুজাইছিলো, গতিকে মই সেই ক্লাছটো কন্টিনিউ কৰি মই এতিয়া পাষ্ট ইনডেফিনিট টেন্সৰ লগত পাষ্ট ইনডেফিনিট টেন্সৰ টেন্স থাকিলে আমি কেনেকে বনাম সেই এটা এক্সাম্পল মই আৰম্ভ কৰিব খুজিছো। যদি ইনভাৰ্টেড কমাৰ বাহিৰত পাষ্ট ইনডেফিনিট টেন্স থাকে, যিটোক আমি পিটি বুলি কৈছো, ইয়াত আছে আমাৰ এইটো পিটি। ইনভাৰ্টেড কমাৰ বাহিৰত যদি পাষ্ট ইনডেফিনিট টেন্স থাকে অৰ্থাৎ পিটি থাকে, আৰু ইনভাৰ্টেড কমাৰ ভিতৰত যদি পাষ্ট ইনডেফিনিট টেন্স থাকে অৰ্থাৎ তাতো যদি পিটি থাকে, তেতিয়াহ'লে আনসাৰটো হ'ব পাষ্ট পাৰফেক্ট টেন্স। মই ইয়াত ক্লিয়াৰকেও লিখিছো তেনেকে কথাটো বুজিবৰ কাৰণে। পাষ্ট ইনডেফিনিট
প্লাস past indefinite is equal to past perfect. এটা মই এক্সাম্পল লৈছো মোক বুজাবৰ কাৰণে ৰাম said to his sister. said to past tense আছে আৰু ইনভাৰ্টেড কমাৰ ভিতৰৰ বাক্যত আছে I met your friend yesterday. ইয়াত met to past tense আছে অৰ্থাৎ past tense plus past tense is equal to past perfect tense হ'ব গতিকে আমি past perfect tense টো বনাম ইয়াত কেনেকৈ বনাম চোৱা Ram said to his sister that ইয়াৰ আগৰ ক্লাছতো মই কৈছিলো যে ইয়াত ফাৰ্স্ট পাৰসন থাকে নি হৰে সাবজেক্টটো বুজাব গতিকে ইয়াত ৰামৰ ফলে আমি হি টো ব্যৱহাৰ কৰিলো that he is a made to আছে এটো past tense আছে অলৰেডি কিন্তু past perfect হৈ যাব লাগিব গতিকে he had met her friend yesterday to the previous day hobo এই কথাটা আমি মনত ৰাখিব লাগিব অৰ্থাৎ past tense যদি ইনভাৰ্টেড কমাৰ বাহিৰত থাকে অৰ্থাৎ past indefinite tense আৰু past indefinite tense ইকুৱেলি যদি ইনভাৰ্টেড কমাৰ ভিতৰৰ ভাৱটো থাকে ইনভাৰ্টেড কমাৰ বাক্যটোৰ ভিতৰৰ ভাৱটো তেতিয়া হলে আমি তাক past perfect tense লৈ নিব লাগিব had met কৰিব আমি met লাষ্টৰ মেটটো আমি ইয়াত ব্যৱহাৰ কৰিলো গতিকে টেন্সৰ এই পৰিৱৰ্তনটো আমি মনত ৰাখিব লাগিব ইয়াৰ পাছত মই সেকেন্ড এক্সাম্পলটো কৈছো সেকেন্ড এক্সাম্পলটোত আমি past tense plus past continuous tense যেটো আমি ইয়াত কৰিছো past tense plus past continuous tense is equal to past perfect continuous tense মই এটা এক্সাম্পল দিছো মই ইয়াত লিখি দিছো বাৰু past tense pt plus past continuous pc is equal to past perfect continuous tense ইয়াত মই আকৌ এক্সাম্পলটো মানে কোডটো টানি আনিছো ৰুলটো টানি আনিছো আনি পেলাই আমি এটা এক্সাম্পল লিখিম মই নামটোকে সঘনে ব্যৱহাৰ কৰি আছো লিখাৰ সুবিধাৰ কাৰণে Ram said to my friend we were playing football at that time এই বাক্যটো we were playing football at that time ইয়াত were playing to past continuous tense আছে আৰু said to already past tense আছে because said to past tense আছে were playing to past continuous tense আছে আমাৰ নিয়মটো মতে past tense past continuous tense is equal to past perfect continuous tense হ'ব লাগে আৰু এটা আমি কেনেকৈ হয় দেখুন Ram said to my friend that we to they hobo that they were sorry that they were hobo mane they had been hobo they had been playing football at that time to আমি হলনি নকৰো নহয় হলনি at that time Ram said to my friend that they had been playing sorry I overlooked it playing sorry Ram said to my friend that they had been playing football at that time আৰু এটা কথা মই ফাকতে কৈ গৈছো যেতিয়া বি ভাৰ্ব থকা কন্টিনিউয়াস টেন্সৰ বাক্য থাকে আৰু সেই বাক্যটো যদি পারফেক্ট টেন্সলৈ নিব লগা হয় তেতিয়া আমি হ্যাভ বা হ্যাড ব্যৱহাৰ কৰিম কিন্তু প্ৰেজেন্ট কন্টিনিউয়াস হলে হ্যাভ ব্যৱহাৰ কৰিম বা হ্যাড ব্যৱহাৰ কৰিম আৰু পাস্ট কন্টিনিউয়াস হলে আমি হ্যাড ব্যৱহাৰ কৰিম কিন্তু হ্যাড ব্যৱহাৰ কৰিলে আমি এটা কথা মনত ৰাখিব লাগিব হ্যাড ব্যৱহাৰ কৰিলে আমি তাৰ লগত সদায় বিন টু দিবই লাগিব হ্যাড বিন প্লেইং হ'ব সদায় বা হ্যাড বিন গোইং হ'ব we were going যদি হয় তেতিয়া had been going হ'ব গতে এই had টোৰ লগত কি অকল had টো দি দিলে অকল past perfect continuous tense কৰিবলৈ গৈ অকল had টো দি দিলে নহব তাৰ লগত আমি been টো লগতে দিব লাগিব এইটো এটা গ্ৰামাৰৰ নিয়ম এতিয়া আমি এটা কথা দেখিলো যে past tense দুটা past
ইনডেফিনিট টেন্স আৰু পাষ্ট কন্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত তেনেকৈ ভাৰ্বটো অৰ্থাৎ টেন্সটো সলনি হয় এতিয়া আমি ইয়াৰ পিছত আমি ফিউচাৰ টেন্সলৈ গুচি আহিম he said to the teacher I shall bring the book tomorrow. I shall bring the book tomorrow. এইটো ইয়াত ইনভাৰ্টেড কমাৰ বাহিৰৰ ভাৰ্বটো পাষ্ট টেন্সত আছে ইনভাৰ্টেড কমাৰ ভিতৰৰ ভাৰ্বটো ফিউচাৰ টেন্সত আছে shall bring shallটোৱে ফিউচাৰ টেন্স বুজায় গতিকে shall bring আছে গতিকে এইটো ফিউচাৰ টেন্সত আছে কিন্তু এই বাক্যটো যেতিয়া আমি ইয়াৰ নিয়ম মতে যাওঁ পাষ্ট টেন্স অৰ্থাৎ পাষ্ট ইনডেফিনিট প্লাছ ফিউচাৰ ইনডেফিনিট ইজ ইকুৱেল টু ফিউচাৰ ইন দা পাষ্ট বুলি কৈছো মই ফিউচাৰ ইন দা পাষ্ট মানে উইল টু ফিউচাৰ পাষ্ট টেন্সত উড হয় shall টু পাষ্ট টেন্সত শুড হয় গতিকে এই দুটাৰ কোনোবা এটা শব্দ ব্যৱহাৰ হ'ব উইল আৰু shall এই দুটাৰ পাষ্ট টেন্স দুটা ব্যৱহাৰ হ'ব দুটাৰ কোনোবা এটা ব্যৱহাৰ হ'ব এতিয়া কোৱেশ্চনটো হৈছে ইয়াত এইখিনি আমি আৰু এটা সৰু পাৰ্টিকুলাৰ কথা লক্ষ্য কৰিব লাগিব এই বাক্যটোত সাবজেক্ট আই আছে সেইকাৰণে আমি shall ব্যৱহাৰ কৰিছো shallৰ পাষ্ট টেন্স শুড হ'ব কিন্তু নেৰেশ্যনটো যেতিয়া আমি সলাম তেতিয়া এই সাবজেক্টটো অটোমেটিক্যালি সলনি হৈ যাব সাবজেক্টটো হিলে গুচি আহিব হিলে গুচি অহাৰ লগে লগে এই shallটো অটোমেটিক্যালি উইললৈ গুচি যাব আৰু উইলৰ পাষ্ট টেন্সটো এটা ব্যৱহাৰ হ'ব মই বাক্যটো লিখিম চাবা তোমালোকে এতিয়া হি said to the teacher that উঠকমা উঠাবৰ কাৰণে দিয়া দিলো এই আইটো যেহেতুকে মই আগতেও কৈছো যে ইনভাৰ্টেড কমাৰ ভিতৰৰ সাবজেক্টটো যদি ফাৰ্ষ্ট পাৰ্সন হয় ই সদায় ইনভাৰ্টেড কমাৰ বাহিৰৰ সাবজেক্টটো গ্ৰহণ কৰিব অৰ্থাৎ হি গ্ৰহণ কৰিব হি গ্ৰহণ কৰাৰ লগে লগে হি অটোমেটিক্যালি ইয়াত হিটোৱে ব্যৱহাৰ হ'ব that he কিন্তু হি হোৱাৰ লগে লগে হি shall আমি ব্যৱহাৰ নকৰো হি উইল কৰিম হি উইল কৰাৰ লগে উইলৰ প্ৰথমতে উইলটো আহিলে কিন্তু উইলৰ পাষ্ট টেন্সটো উড যেহেতুকে মই ইয়াতে কৈছো যে ফিউচাৰ ইন দা পাষ্টটোহে ব্যৱহাৰ হ'ব অৰ্থাৎ ফিউচাৰ টেন্সৰ পাষ্ট ফৰ্মটো ব্যৱহাৰ হ'ব ফিউচাৰ টেন্সৰ যেটো ফিউচাৰ ভাৰ্বটোৰ পাষ্ট টেন্সটো ব্যৱহাৰ হ'ব গতিকে আমি এই উইলটো ইয়াত ব্যৱহাৰ কৰিব নোৱাৰো যদি উইলটো ব্যৱহাৰ হ'ব লাগিছিল হি ক্ষেত্ৰত উইল হয় কিন্তু ইয়াত আমি এটো উড কৰিম যাতে হি উড bring the book he will bring the book the next day he will bring the book next day he will bring the book next day not date na lage he said to the teacher that he would bring the book next day গতিকে ইয়াত আমি চালো ফিউচাৰ টেন্সৰ ক্ষেত্ৰত আমি সদায় ফিউচাৰ ইন দা পাষ্টৰ যেটো অৰ্থাৎ ফিউচাৰ টেন্স বুজা দুটাই ভাৰ্ব আছে হেল্পিং ভাৰ্ব এটা হল shall এটা হল will আৰু এই ভাৰ্ব দুটাৰ পাষ্ট টেন্সৰ যেটো ফৰ্ম হেতু হৈছে shallৰ পাষ্ট টেন্স হল should আৰু willৰ পাষ্ট টেন্স হল would এই বস্তুটো shallৰ should আৰু willৰ would এই দুইটাৰ কোনোবা এটা ব্যৱহাৰ হ'ব যদিহে ইনভাৰ্টেড কমাৰ বাহিৰৰ বাক্যটো পাষ্ট টেন্সত থাকে গতিকে আমি ইয়াৰ পৰা এইটো বুজিলো যে টেন্সটো যেনেকুৱা ধৰণৰ বাক্য আমি নকৰো নেৰেশ্যনত যেনেকুৱা ধৰণৰ বাক্যৰে আমি নেৰেশ্যন চেঞ্জ নকৰো সেই বাক্যবিলাকৰ ক্ষেত্ৰত আমি কিন্তু হেৰি কৰিব লাগিব টেন্সটো সলনি কৰিবই লাগিব এইটো কম্পালসৰি এতিয়া আমি ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ এটা বাক্য ল'ম ইয়াত কলে the man said I will be working on the project next week মানুহজনে কলে মই নেক্সট উইকত এই প্ৰজেক্টৰ ওপৰত কাম কৰি থাকিম গতিকে আমি এই দুটা চেঞ্জ কৰিম
এইটো আমি কৰিব লাগিব ফিউচাৰ ইনভাৰ্টেড কমাৰ বাহিৰত পাষ্ট ইনডেফিনিট টেন্স আছে, ইনভাৰ্টেড কমাৰ ভিতৰত ফিউচাৰ কন্টিনিউয়াছ টেন্স আছে। এই দুটা চেঞ্জ কৰিবলৈ গ'লে ইয়াত আমি দিছো নিয়মটো ইনভাৰ্টেড কমাৰ বাহিৰত পাষ্ট টেন্স, ইনভাৰ্টেড কমাৰ ভিতৰত পাষ্ট কন্টিনিউয়াছ টেন্স, আৰু সেইটো হ'ব ফিউচাৰ কন্টিনিউয়াছ ইন দ্য পাষ্ট, অৰ্থাৎ চেল আৰু শুড এই দুটাৰ যিকোনো এটা শব্দ ব্যৱহাৰ হ'ব। পুনৰ দ্য মেন said that I to he hobo automatically he will to would hobo তেতিয়া he would be extra be eta lagibo he would be walking on the project next week to next week থাকিব। The man said that he would be walking. It would লগত এটা be verb লাগিব, he would be walking. It was future continuous tense. গতিকে future continuous tense but in the past form. will to past tense গুচি যাব। গতিকে টেন্সৰ এইখিনি ৰুল মই ইয়াত বেলেগে শৰ্টকে লিখি দিছো, এইখিনি জুম কৰি তোমালোকক দেখাই দিয়া হ'ব, আৰু ইয়াৰ পিছত টেন্সখিনি আমি কেনেকৈ ব্যৱহাৰ কৰিম আমি ইয়াত দেখিবলৈ পাম। এতিয়া যিহেতুকে মই টেন্সৰ বিভাগবিলাক তোমালোকক দেখুৱাই দিলো, ইয়াৰ পিছতো কিন্তু নেৰেশ্যন অকল এই টেন্স কেইটাই নেৰেশ্যন নহয়, নেৰেশ্যনৰ বহুত ভাগ আছে। ইয়াৰ ভিতৰত আকৌ আৰু কিছুমান নেৰেশ্যন আছে, প্ৰশ্নবোধক বাক্যৰ নেৰেশ্যন, তাৰপিছত ইম্পেৰেটিভ বাক্যৰ নেৰেশ্যন। প্ৰশ্নবোধক বাক্যৰ নেৰেশ্যন এটা মই কওঁ যেনে তেওঁ মোক কৈছিল তুমি কেতিয়াকে আহিবা, বা ইম্পেৰেটিভ বাক্যৰ যিটো নেৰেশ্যন সেইটো হয় দ্য মেন দ্য অফিচাৰ ছেইড গো দেয়াৰ, সেইটো ইম্পেৰেটিভ ধৰণৰ বাক্য। এতিয়া আমি প্ৰথমতে মই ইণ্টাৰগেটিভ বাক্যৰ নেৰেশ্যনটো কৰিম। ইণ্টাৰগেটিভ বাক্যৰ নেৰেশ্যনবোৰ কৰি দেখুৱাম মই কেনেকে প্ৰশ্নবোধক বাক্যবোৰত আমি নেৰেশ্যন কৰো। কিন্তু মই প্ৰশ্নবোধক বাক্যৰ নেৰেশ্যন কেনেকে কৰিম সেই কথাটো বুজোৱাৰ আগতে মই বেলেগ এটা বস্তু ইয়াত দেখুৱাব খুজিছো তোমালোকক, সেইটো হৈছে হোৱাট, হুইচ, এনেকে কিছু শব্দ মই শব্দৰ এখন লিষ্ট দিব খুজিছো। when, where, whom, whose, why, what, which, when, where, whom, whose, why. এই শব্দখিনি তোমালোকে এটা বিশেষত্ব মন কৰিছা শব্দখিনি ডব্লিউ শব্দটোৰ হোৱাটটোৰ লগত লাগি আছে প্ৰত্যেকতে, মাত্ৰ এই হাউটোত নাই। বাকী এই শব্দখিনি ডব্লিউ এইচ ডব্লিউ এইচ ডব্লিউ এইচ ডব্লিউ এইচ এই গোটেইখিনিতে ডব্লিউ আৰু এইচটোৰ লগ লাগি আছে। ডব্লিউ এইচ ডব্লিউ এইচ ডব্লিউ এইচ ডব্লিউ এইচ ডব্লিউ এইচ ডব্লিউ এইচ ডব্লিউ এইচ, সেইকাৰণে এই শব্দখিনি ডব্লিউ এইচ ৱৰ্ড বুলি কোৱা হয় বুজিবৰ কাৰণে। ডব্লিউ এইচ ৱৰ্ড হাউটো যদিও ডব্লিউটো নাথাকে তথাপি এই লিষ্টখনৰ ভিতৰতে হাউটো সোমায়। কুৱেশ্যনটো হৈছে এই যে ডব্লিউ এইচ ৱৰ্ড বিলাকৰ দুই ধৰণৰ ব্যৱহাৰ হয়। যদি বাক্য এটাৰ আৰম্ভণিতে এই ৱৰ্ড বিলাক থাকে, এটা উদাহৰণ মই দিছো, হোৱাট ইজ ইউৰ নেম, যদি ডব্লিউ এইচ ৱৰ্ডটো বাক্যটোৰ আৰম্ভণিতে থাকে তেতিয়াহ'লে সেইটো সদায় ইণ্টাৰগেটিভ বাক্য হয়, অৰ্থাৎ প্ৰশ্নবোধক বাক্য হয়। মানে চেণ্টেন্স উইথ এ কুৱেশ্যন মাৰ্ক, চেণ্টেন্স উইথ এ কুৱেশ্যন মাৰ্ক অৰ্থাৎ প্ৰশ্নবোধক বাক্য হয়। ইয়াত যেনেকে হোৱাট ইজ ইউৰ নেম, এনেকৈ তোমাৰ নাম কি প্ৰশ্ন বুজালে। কিন্তু এই ডব্লিউ এইচ ৱৰ্ডটো যেতিয়া বাক্যৰ মাজত থাকে তেতিয়া কিন্তু সি প্ৰশ্নবোধক বাক্য নহয়। যেনে the man whom you met at the airport was
my father. এই বাক্যটো চোৱা WH ৱৰ্ডটো কিন্তু বাক্যটোৰ মাজতহে সোমাই আছে আৰম্ভণি ইয়াত যেনেকৈ আৰম্ভণিতে আছিলে ইয়াত কিন্তু আৰম্ভণিতে নাই ইয়াত দি মেন শব্দটোৰ পাছতহে হোমটো সোমাইছে the man whom you met at the airport was my brother was my father গতিকে ইয়াত WH ৱৰ্ডটো যেতিয়া বাক্যৰ মাজত থাকে তেতিয়া সি কিন্তু প্ৰশ্নবোধক বাক্য নহয় সেইকাৰণে মই ইয়াত ফুল ষ্টপ দিছো কোৱেশ্চন মাৰ্ক দিয়া নাই গতিকে WH ৱৰ্ডটো যেতিয়া বাক্যৰ আৰম্ভণি থাকিব তেতিয়া প্ৰশ্নবোধক হ'ব যদি বাক্যৰ মাজত থাকে সেই প্ৰশ্নবোধক বাক্য নহয় সেইটো ৰিলেটিভ প্ৰনাউন হিচাপে ব্যৱহাৰ হ'ব এনে এতিয়া আমি আসলে এইখিনিত এটা নতুন বাক্য সোমাই আছে the man was my father কিন্তু এইটো এটা এক্সট্ৰা বাক্য হ'ল whom you met at the airport এই হোমটোৱে এনে হোম মানে হ'ল কাক যেনে আমি যদি এনেকুৱা বাক্য এটা লিখো whom do you love most এই বাক্যটো লিখি তেতিয়া কিন্তু মই চাইন ইন্টাৰজেকশন দিম whom do you love most তুমি আৰু প্ৰশ্নটোৰ অৰ্থ বাক্যটোৰ অৰ্থ হ'ব তুমি কাক আটাইতকৈ বেছি ভাল পোৱা কিন্তু সেই হোমটোকে যদি বাক্যৰ মাজত সোমাই থাকে বেলেগ শব্দ নাউন বা প্ৰনাউনৰ পাছত থাকে তেতিয়াহ'লে কিন্তু সি এই কাক শব্দটোৰ অৰ্থ নহয় এইটো যেনেকৈ কাক বুজাইছে এইটোৱে কিন্তু কাক নাই বুজোৱা এই হোমটো আকৌ যাক বুজাইছে যাক বা যিজনক যাক বা যিজনক গতিকে ইয়াত মানুহজন যিজনক তুমি যোৱাকালি এয়াৰপৰ্টত লগ পাইছিলা তেওঁ মোৰ দেউতা আছিল অৰ্থাৎ মানুহজন মোৰ দেউতা আছিল দ্য মেন ৱাজ মাই ফাদাৰ আৰু ইটো হ'ল যিজনক তুমি যোৱাকালি যিজনক তুমি এয়াৰপৰ্টত লগ পাইছা যোৱাকালি নহয় এয়াৰপৰ্টত লগ পাইছিলা এই হোমটো কিন্তু এই হোমটো থকা বাক্যবোৰ ইন্টাৰগ্ৰেটিভ বাক্য নহয় বা এনেকুৱা ধৰণে এই WH ৱৰ্ডবোৰ যদি বাক্যৰ মাজত সোমাই থাকে সেইটো ইন্টাৰগ্ৰেটিভ বাক্য নহয় আৰু তেনেকুৱা বাক্যবিলাকৰ নিৰ্দেশনৰ ক্ষেত্ৰত কিন্তু এই নিয়মটো মই এটা যিটো নিয়মৰ কথা কম সেই নিয়মটো কিন্তু নেখাতে যিবিলাক WH ৱৰ্ড what which when how where whom why how এই শব্দবিলাক যেতিয়া বাক্যৰ মাজত থাকিব তেতিয়া কিন্তু সি ইন্টাৰগ্ৰেটিভ বাক্য নহয় বা প্ৰশ্নবোধক বাক্য নহয় প্ৰশ্নবোধক বাক্য নহলে মই নিৰ্দেশনৰ এতিয়া যিকেইটা নিয়ম বুজাম সেই নিয়মকেইটা কাৰ্যকৰী নহয় এতিয়া প্ৰথম কথাটো হ'ল ইন্টাৰগ্ৰেটিভ বাক্য দুই ধৰণেৰে হ'ব পাৰে প্ৰায় লক্ষ্য কৰা যায় ইন্টাৰগ্ৰেটিভ বাক্য দুই ধৰণেৰে হয় গ্ৰামাৰৰ ক্ষেত্ৰত সেইটো হৈছে WH ৱৰ্ড থকা বাক্যৰে ইন্টাৰগ্ৰেটিভ বাক্য হ'ব পাৰে যেনে what is your name আকৌ লিখিছো মই বাক্যটো what is your name এইটো WH ৱৰ্ডেৰে আৰম্ভ হোৱা ইন্টাৰগ্ৰেটিভ বাক্য আৰু এটা ধৰণৰ ইন্টাৰগ্ৰেটিভ বাক্য হ'ব পাৰে are you a newspaper এইটো এটা ইন্টাৰগ্ৰেটিভ বাক্য কিন্তু এই ইন্টাৰগ্ৰেটিভ বাক্যটো WH ৱৰ্ডেৰে আৰম্ভ হোৱা নাই are you reading a newspaper তুমি এখন বাতৰি কাগজ পঢ়ি আছা নেকি আৰু ইয়াত কৈছে তোমাৰ নাম কি এই ইন্টাৰগ্ৰেটিভ সেন্টেন্সটো WH ৱৰ্ডেৰে আৰম্ভ হৈছে আৰু এই ইন্টাৰগ্ৰেটিভ সেন্টেন্সটো এটা অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্বেৰে আৰম্ভ হৈছে are টোৰে গতিকে এনে ক্ষেত্ৰত মই প্ৰথমতে WH ৱৰ্ডেৰে আৰম্ভ হোৱা বাক্যবিলাক কেনেকৈ আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ নিম মই সেই কথাটো শিকাম আৰু তাৰ পাছত ভাৰ্বেৰে আৰম্ভ হোৱা বাক্যবিলাক কেনেকৈ ইন্টাৰগ্ৰেটিভ নেৰেশ্যন মানে ইনডাইৰেক্ট নেৰেশ্যনলৈ নিব পাৰি সেইটো শিকাম প্ৰথমতে মই WH ৱৰ্ডেৰে আৰম্ভ কৰা বাক্য এটা লিখিছো সিম্পল বাক্য এটা লিখিছো খালি বুজাবৰ কাৰণে এই বাক্যটো the teacher said to the boy what is your name এইটো WH ৱৰ্ডেৰে আৰম্ভ হোৱা ইন্টাৰগ্ৰেটিভ সেন্টেন্স এই বাক্যটো যেতিয়া আমি ইনডাইৰেক্ট এইটো ডাইৰেক্ট নেৰেশ্যনৰ আছে বাক্যটো কাৰণ আমি দেখিছো এটা ঊৰ্ধ্বকমাৰ ভিতৰত আছে বাক্যটো
এটা পাৰ্ট বাক্যটোৰ এটা টোটেল বাক্যটোৰ এটা পাৰ্ট ঊৰ্ধ্বকমাৰ ভিতৰত আছে গতিকে ঊৰ্ধ্বকমাৰ ভিতৰত থাকিলে সি কেতিয়াও ইনডাইৰেক্ট নেৰেশ্যন হ'ব নোৱাৰে সি ডাইৰেক্ট নেৰেশ্যনত থাকিব এই ডাইৰেক্ট নেৰেশ্যন থকা এই বাক্যটো আমি এটা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিবৰ কাৰণে আমি কি নিয়মটো ফলো কৰিম চোৱা দ্য টিচাৰ প্ৰথম কথাটো হ'ল আমি লক্ষ্য কৰো এই বাক্যটোত এটা ইনভাৰ্টেড কমা ইন্টাৰোগেটিভ মাৰ্ক বা কুৱেশ্যন মাৰ্ক আছে প্ৰশ্নবোধক চিন এটা আছে মনত ৰাখিবা ডাইৰেক্ট নেৰেশ্যনৰ পৰা যেতিয়া এটা ইন্টাৰোগেটিভ সেন্টেন্স ইনডাইৰেক্ট নেৰেশ্যনলৈ নিয়া যায় তেতিয়াহ'লে এই কুৱেশ্যন মাৰ্কটো কেতিয়াও থাকিব নোৱাৰে কুৱেশ্যন মাৰ্কটো থাকিলে বাক্যটো ভুল হ'ব কিন্তু কুৱেশ্যন মাৰ্কটো আমি এনেও উঠাই দিব নোৱাৰো অন্য বাক্যবিলাকৰ নিচিনাকৈ আমি ইয়াত যদি সেইডটো লিখি দিওঁ ইয়াত এইখিনি যদি সেইড লিখি দিওঁ দি পেলাই যদি কুৱেশ্যন মাৰ্কটো উঠাই দিওঁ সিফালে তেতিয়াহ'লে কিন্তু ভুল হ'ব গতিকে কুৱেশ্যন মাৰ্কটোৰ অৰ্থটোৱে কি প্ৰশ্ন সোধা কুৱেশ্যন মাৰ্কটো থকা মানে বুজিবলৈ যে কিবা এটা প্ৰশ্ন সুধিছে মানুহজনে গতিকে প্ৰশ্ন সোধাৰ কাৰণে আমি এটা শব্দ ইয়াত এইখিনি প্লেচ কৰিব লাগিব এইখিনি এটা শব্দ বহুৱাব লাগিব যিটো শব্দই বুজাব যে প্ৰশ্ন সুধিছে মানুহজনে গতিকে দ্য টিচাৰ আস্কড ইয়াত আমি আস্কড শব্দটো ব্যৱহাৰ কৰিম আচলতে অকল আস্ক লিখিব লাগে কিন্তু অকল আস্ক লিখিব এই কাৰণে নালাগে কাৰণ ইয়াত সেইডটো পাষ্ট টেন্সত আছে গতিকে আস্কটো আমি ইডি দি পেলাই পাষ্ট টেন্সলৈ নিম দ্য টিচাৰ আস্কড আৰু মই বহু ষ্টুডেণ্টক দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পৰা দেখিলো বহু ষ্টুডেণ্টে আস্কৰ পিছত যেনেকে সেইডটো যদি থাকে আস্কৰ পিছত টু এটা দি দিয়ে asked to the boy কৰি দিয়ে এনেকে লিখি দিয়ে asked to the boy মই দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু প্ৰায় 30-35 বছৰীয়া অভিজ্ঞতাৰ পৰা মই দেখিছো যে প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে আস্কৰ পিছত টু এটা দিলে কাৰণ সেইডৰ পিছত টু এটা আছিলে তো মনত ৰাখিব লাগিব আস্কৰ পিছত টু নালাগে ডাইৰেক্টলি the teacher asked the boy হ'ব the teacher asked the boy এতিয়া কোৱেশ্চন যেতিয়া আমি ঊৰ্ধ্বকমা উঠাব লাগিব আমি অন্য বাক্যবিলাকত আগৰ যিবোৰ বাক্য আমি কৰিছিলো ইনভাৰ্টেড ইন্টাৰোগেটিভ সেন্টেন্স নোহোৱা যিবোৰ বাক্য আমি কৰিছিলো সেই বাক্যবিলাকৰ ক্ষেত্ৰত আমি এটা ডেট দিছিলো আমি সাধাৰণতে ডেট এটা দি দিওঁ ডেটটো দিব লাগে ইনভাৰ্টেড কমাটো উঠাবৰ কাৰণে কিন্তু এই বাক্যটোত মনত ৰাখিবা ইন্টাৰোগেটিভ সেন্টেন্সত প্ৰশ্নবোধক বাক্যৰ যেতিয়া আমি নেৰেশ্যন কৰিম ইনডাইৰেক্ট নেৰেশ্যনলৈ নিম তেতিয়া কিন্তু আমি কেতিয়াও ডেট দিব নোৱাৰো কোনো কাৰণতে ডেটটো ইয়াত নাখায় তাৰ পৰিৱৰ্তে কি হ'ব যদি বাক্যটো WH ৱৰ্ডৰ বাক্য হয় তেতিয়াহ'লে ডাইৰেক্টলি WH ৱৰ্ডটো ইয়াৰ লগত গুচি আহিব এই অবজেক্টটোৰ পাছত ইনডাইৰেক্টলি ইনভাৰ্টেড কমাৰ বাহিৰৰ বাক্যটো য'ত শেষ হ'ব তাৰ পাছত কিন্তু আমি ডাইৰেক্টলি WH ৱৰ্ডটো ইয়াত যিটো ৱৰ্ড থাকে ইয়াত এই ৱৰ্ডটো আছে হোৱাটটো আছে এই হোৱাটটো ইয়ালৈ বহিব ডাইৰেক্টলি সেই শব্দটোৱে আহিব অহাৰ পিছত কিন্তু আমি এটা কথা মন কৰিব লাগিব ইয়াত আছে কি হোৱাট ইজ ইয়োৰ নেম আছে আমি ইয়োৰ ইজটো যদি ৱাজ কৰি দিওঁ কাৰণ ইয়াত পাষ্ট টেন্স আছে গতিকে এইটো প্ৰেজেন্ট টেন্স আছে আমি ৱাজ কৰি দিলো এতিয়া হোৱাট ৱাজ ইয়োৰ নেম হৈ যাব ইয়োৰ নেম হৈ যাব কিন্তু কুৱেশ্যনটো হৈছে কি যিহেতুকে মই বাক্যটো লিখি পেলাই ভুলটো দেখুৱাম হোৱাট ৱাজ ইয়োৰটো অট'মেটিকেলি এই ল'ৰাটোক বুজাইছে গতিকে হোৱাট ৱাজ হিজ নেম হোৱাট ৱাজ হিজ নেম যেহেতু আস্ক দিলো গতিকে আমি কুৱেশ্যন মাৰ্ক নিদিলো হোৱাট ৱাজ হিজ নেম হ'ল এতিয়া কুৱেশ্যনটো হৈছে কি দেখাত আমাৰ বাক্যটো শুদ্ধ নিচিনা লাগিছে দ্য টিচাৰ আস্কড দ্য বয় হোৱাট ৱাজ হিজ নেম আৰু নৰ্মেলি চালে দেখা যায় যে আমি প্ৰায় শুদ্ধ কৰিছো যেন লাগিছে বাক্যটো কাৰণ হোৱাটটো হোৱাট হিচাপে বহিব ইজটো পাষ্ট টেন্সলৈ যাব কাৰণ আমি ইয়াত এই নিয়মটো কৈছোৱেই পাষ্ট টেন্স প্লাছ প্ৰেজেন্ট টেন্স ইজ ইকুৱেল টু পাষ্ট টেন্স এইটো আমি কৰিছোৱেই তো সেইটো সেই হিচাপত হোৱাট ৱাজ আৰু ইয়োৰটো আমি হিজ কৰিছো কাৰণ ইয়োৰটোৱে এই ল'ৰাটোক বুজাইছে গতিকে ইয়াত আমি হিজ কৰিছো নেমটো নেমেই থাকিলে তেতিয়া দেখাত বাক্যটো শুদ্ধ হৈছে আমাৰ আৰু সৰহখিনি প্ৰায় 70% ষ্টুডেণ্টে এই ধৰণৰ বাক্যটো কৰে দেখাত শুদ্ধ নিচিনা লাগে কিন্তু এইখিনিতে সৰু ভুল এটা আছে বাক্যটোত এই ৱাজটো যদি হিজ নেমৰ আগত থাকিবলৈ হয় তেতিয়াহ'লে বাক্যটোত পুনৰ ইন্টাৰোগেটিভ সেন্টেন্সে হৈ থাকিলে বাক্যটো সলনি নহ'ল কাৰণ কেলে ইয়াত সাবজেক্টৰ আগত বিভাগটো আহি গ'ল আৰু সাবজেক্টৰ আগত যেতিয়া ভাৰ্ব বহিব বিভাগ বহিব তেতিয়া বা হেল্পিং ভাৰ্ব বহিব তেতিয়া জানিব লাগিব ইন্টাৰোগেটিভ সেন্টেন্সে গতিকে আমি এইখিনিতে আমি খুব ভুল কৰো যে হোৱাট ৱাজ হিজ নেম কৰো কিন্তু আচলতে কৰিব নালাগে কৰিব লাগে হোৱাটটো ঠিক পাছতে ইয়োৰ নেমটোহে আহিব ইয়োৰ নেমটো আমি হিজ নেম কৰিম হোৱাট হিজ নেম তাৰ পিছতে হিজ নেম থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হোৱাৰ কাৰণে ইজটো এইখিনি যাব হোৱাট হিজ নেম ৱাজ এইটোহে শুদ্ধ হয় আমি মেক্সিমামে হোৱাট ৱাজ হিজ নেম কৰি দিওঁ বহু বহি চাইছো মই ষ্টুডেণ্টৰ দেখিছো সেইটো ভুলি কৰে গতিকে হোৱাট হিজ নেম ৱাজ হ'ব
আচলতে কি বাক্যটো গম পাইছানে এই হোৱাটটো নোহোৱাকে যদি বাক্যটো আমি বনাও ধৰি ললে আমি হোৱাটটো নাই তেতিয়া আচলতে এই বাক্যটো শুদ্ধ হেৰি হ'ব লাগে যদি ল'ৰাটোৰ নামটো যেনিবা ৰহিম ধৰি ললো his name was ৰহিম এনেকুৱা ধৰণৰ হ'ব লাগে এই ৰহিমৰ জেগাত আমি হোৱাটটো ইয়াত লিখো এইটো আৰু সেইকাৰণে এই ৱাজটো আমি আগলৈ আনিব নালাগে ৱাজটো আগলৈ নানি পেলাই আমি কি কৰিব লাগে হোৱাট হিজ নেম ৱাজটো পাছলৈহে নেমৰ পাছলৈহে যাব যদিও ইয়াত আগত আছিল তাত কিন্তু পাছলৈ যাব আৰু এটা খুব ছুটি বুদ্ধি এটা মই ভাবিছো শিকাই দিব পাৰো কাৰণ ইউৰ নেমৰ পিছত যিহেতু ইজ ইউৰ নেম আছেতো গতিকে ইউৰ নেমটো খোলাৰ পিছত ইজটো ইয়াৰ পাছলৈ দি দিবা এইটো মানে একো ভাবি নাপালে তেনেকুৱা কৰিব পাৰিবা তোমালোকে কিন্তু মনত ৰাখিব লাগিব এইটো সদায় ভাৰ্বটো পাছলৈহে যাব ইউৰ নেম মানে ইউৰ নেমটো সাবজেক্ট হৈ যাব ইয়াত হিজ নেম তাৰপিছত ৱাজটো পাছলৈ যাব গতিকে WH ৱৰ্ডৰ প্ৰত্যেকটো ৱৰ্ডৰ ক্ষেত্ৰতে ঠিক এই ধৰণৰ নিয়মটো পালন কৰিব লাগিব যে প্ৰথমতে আস্ক দিব লাগিব মানে বা এনকুৱায়াৰ দিব পৰা কিন্তু এনকুৱায়াৰ দিয়াতকৈ আস্কটোৱে উজু পাবা গতিকে আস্ক দিলা আস্ক দিয়াৰ পাছত তোমালোকে বাকি সাবজেক্টটো আগলৈ আনি ভাৰ্বটো লাষ্টত দিবা মই আৰু এটা বাক্য তেনেকুৱা দেখুৱাই দিছো The man said to the boy, what are you doing in the club? What are you doing in the club? তোমালোকে ক্লাবত কি কৰি আছা? The man said to the boy, what are you doing in the club? এতিয়া এই বাক্যটো মই কৈছোই WH ৱৰ্ডেৰে আৰম্ভ হৈছে বাক্যটো what are you doing কিন্তু লগতে আৰু এটা বস্তু দেখা গৈছে যে are টো আকৌ আগতে আছে সাবজেক্টৰ আগতে আছে are টো অৰ্থাৎ এটো ইনডাইৰেক্ট এইটো দুটা বস্তু একেলগে আছে what টো যেনেকৈ WH ৱৰ্ডটো যেনেকৈ আছে ঠিক তেনেকৈ বিভাগটো আগত আছে কিন্তু হলেও আমি এই ক্ষেত্ৰৰ বিভাগটোক আমি ইগনোৰ কৰিম অকল WH ৱৰ্ডটোকে আমি গুৰুত্ব দিম আৰু সেইকাৰণে আমি নেৰেশ্যনটো চেঞ্জ কৰোঁতে WH ৱৰ্ডৰ ফৰ্মুলা মতেহে চেঞ্জ কৰিম মই বাক্যটো কৰিছো চাবা the man asked the boy এইটো যেহেতুকে WH ৱৰ্ডে আৰম্ভ হৈছে আমি WH ৱৰ্ডটোহে এইখিনি নামি হোৱাট এইটো কিন্তু আর টু ওয়েৰ হৈ যাব হয় কিন্তু ইমিডিয়েটলি আমি আর টু ইয়াত লিখিব নোৱাৰো আকৌ মই কৈছো যে ইয়াত প্ৰথমতে সাবজেক্টটো আনিব লাগিব এটা হোৱাট এই ইউটোৱে দি বয়টো বুজাইছে গতিকে হোৱাট হি তাৰ পিছত যেহেতুকে এইটো হি হিচাপে আমি ইয়াত ব্যৱহাৰ কৰিলো গতিকে ইয়াৰ লগত এপ্ৰোপ্ৰিয়েট হোৱা ভাৰ্বটো আমি ইয়াত ব্যৱহাৰ কৰিব পাৰিম হি লগত ইজ হ'ব ইজৰ কাৰণ ইজ কিন্তু আকৌ ছেড পাষ্ট টেন্সত থকা কাৰণে ইজ টু ৱাজ হ'ব গতিকে আমি হি লগত ৱাজে ব্যৱহাৰ হ'ব আৰৰ পাষ্ট টেন্স ৱেটো আমি ইয়াত ব্যৱহাৰ কৰিব নোৱাৰো what he was doing in that club interrogative question mark নাথাকে the man asked the boy what he was doing in the club এটো মনত ৰাখিব লাগিব আৰু এটো এটা গুৰুত্বপূৰ্ণ দিশ ঠিক তেনেকে আৰু কিছুমান এক্সাম্পল আছে অলপ WH ৱৰ্ডৰ ভিতৰতে কঠিন এক্সাম্পল মই এটা গোটেই সেশনটো শেষ কৰাৰ পিছত কিছু এক্সাম্পল মই ইয়াতে কৰি দেখুৱাম তোমালোকক যিবিলাকত তোমালোকৰ কনসেপচনটো ক্লিয়াৰ হ'ব এতিয়া মই আৰু এটা কথা কৈছিলো যে WH ৱৰ্ডেৰে সাইনবিক ইন্টাৰগ্ৰেটিভ সেন্টেন্স আৰম্ভ হোৱাৰ উপৰিও হেল্পিং ভাৰ্বৰো কিছুমান বাক্য আৰম্ভ হয় যিবিলাকক আমি ইন্টাৰগ্ৰেটিভ সেন্টেন্স বুলি ধৰো বা ধৰিব লাগে তেনেকুৱা এটা বাক্য মই দেখুৱাইছো চাবা My father said to my sister.
watching দিলো watching the painting. Are you watching the painting? Are you watching the painting? My father said to my sister, are you watching the painting? Etu ei bakyoti dia helping verb er arambha hoise gotike ei bakyotu kintu ws word er nisna ke ami nokoru ei bakyotu khetrotu ami ei part er niyam to eke rakhim my father asked my sister. এতিয়া ইয়াত যেহেতু ws word নাই r to হে আছে তুমি r to আগধৰি আনিব নোৱাৰো r to where কৰি পেলাই where you to see কৰি পেলাই কৰিব নোৱাৰো ইয়াত কৰিব লাগিব এই যে উদ্ধকমাটো উঠাবৰ কাৰণে আমি ইয়াত if শব্দটো ব্যৱহাৰ কৰিম if আৰু এটা শব্দ আছে whether বুলি এটা শব্দ আছে সেইটো ব্যৱহাৰ কৰিব পাৰে whether whether শব্দটো ব্যৱহাৰ কৰিব পাৰি কিন্তু আমি উজুৰ কাৰণে আমি if টোকে ব্যৱহাৰ কৰো সাধাৰণতে ছাত্ৰ ছাত্ৰী সকলে if টো ব্যৱহাৰ কৰে গতিকে my father asked my sister if তাৰপিছত r টো নাহে এই u টো আহিব u টো যেহেতু সিস্টাৰ টো আছে গতিকে অটোমেটিক্যালি ইটো c হ'ব if c এতিয়া r টো আহিব এটা কিন্তু c ক্ষেত্ৰত c where নহয় গতিকে if c was হ'ব she was watching if she was watching the painting inverted comma উঠি যাব আৰু লগতে sign of interrogation বা যেটো আমি কও question mark কৰি নাইকিয়া কৰিম my father asked my sister if she was watching the painting এটো গতিকে ইয়াত এটা বি ভাৰ্বৰে যেটো কয় হেল্পিং ভাৰ্ব এটা বি হেল্পিং ভাৰ্বৰে এই বাক্যটো আৰম্ভ হ'ল এটা নিয়মটো হ'ল যিবিলাক ইন্টাৰোগেটিভ নেৰেশন ভাৰ্বৰে আৰম্ভ হয় বি ভাৰ্বে হওক বা হেভে হওক বা ডুৱে হওক আৰে হওক বা ইজে হওক বা ওয়াজে হওক সেই বাক্যবোৰ সদায় আমি if দি পেলাই আৰম্ভ কৰিব লাগিব বা whether দি পেলাই আৰম্ভ কৰিব whether হ'ব পাৰে whether she was watching the painting তেনেকৈ হ'ব if বা whether যিকোনো এটা শব্দ দি পেলাই আমি আৰম্ভ কৰিব লাগিব কিন্তু মনত ৰাখিব দুইটা নহয় একেলগে যিকোনো এটা হ'ব if টো দিলে if দিব লাগিব whether দিলে whether দিব লাগিব whether she was watching the painting বাকি ভাৰ্বৰ নিয়ম সাবজেক্ট সলনি নিয়ম এইবিলাক একে থাকিব মাত্ৰ ভাৰ্বৰে আৰম্ভ হোৱা বাক্যবিলাকৰ ক্ষেত্ৰত আমি if দিব লাগিব আৰু ws wordৰে আৰম্ভ হোৱা বাক্যবিলাকৰ ক্ষেত্ৰত ws wordটো এক্স্যাক্টলি বহাই দিব লাগিব গতিকে এতিয়া আমি আৰু এটা বাক্য তেনেকুৱা এটা एग्जांपल মই আৰু অকমান পাৰ্থক্য থকা সৰু এটা एग्जांपल মই দেখাব খুজিছো the girl said to the boy do you like me the girl said to the boy do you like me এই বাক্যটোৰ ক্ষেত্ৰত আমি কৰিম এটো do to এটা হেল্পিং ভাৰ্ব আৰু হেল্পিং ভাৰ্বেৰে আৰম্ভ হৈছে বাক্যটো ইন্টাৰোগেটিভ বাক্য এইটো কৰোতে খালি মই এটা কথা অকন পাৰ্টিকুলাৰলি সাৱধান হ'ব লাগিব the girl asked the boy do to যেহেতু ভাৰ্ব গতিকে আমি ইয়াত if এ দিম if you টো লৰাটোক বুজাইছে গতিকে অটোমেটিক্যালি if he এতিয়া do to নিয়মতে past tense লৈ যাব লাগে if he did এনেকুৱা নহয় if he did like her এনেকুৱা হ'ব লাগে কাৰণ do to আছে do to যেহেতু এটো past tense আছে do to past tense দি দিলো কিন্তু এখিনিতে এটা গুৰুত্বপূৰ্ণ কথা যে এই এটা ভাৰ্বৰ ক্ষেত্ৰত মাত্ৰ এটা ভাৰ্বৰ ক্ষেত্ৰত হেতু হৈছে do বা did এই ভাৰ্ব দুটাৰ ক্ষেত্ৰত কিন্তু এটা উঠি যায় সদায় উঠি গৈ অকল মেইন ভাৰ্বটো আহিব বাক্যটো if he মেইন ভাৰ্বটো past tense হৈ যাব if he liked her এইটো ইয়াত এই do to কিন্তু নাইকিয়া হৈ যায় অটোমেটিক্যালি do to নাইকিয়া হৈ যায় গতিকে বহু ছাত্ৰ ছাত্ৰী এই সমস্যাটো যে do to কি কৰিম স্যাৰ বহুবাৰ তেনেকুৱা হৈছে বহু ছাত্ৰ ছাত্ৰীয়ে মোক সোধে যে স্যাৰ do to কি কৰিম do to did কৰিম নে গতিকে এই do to একো কৰিব নালাগে এই do to নাথাকে
কাৰণ ডুটো ইয়াত এই বাক্যটোত মন কৰা অন্য হেল্পিং ভাৰ্ব নাই, ডাইৰেক্ট লাইকটোহে আছে, গতিকে অন্য একো হেল্পিং ভাৰ্ব। আগৰ বাক্যটোত এটা হেল্পিং ভাৰ্ব আছিলে, আৰটো আছিলে। আৰু এটা কথা সদায় মনত ৰাখিবা, ইণ্টাৰগেটিভ বাক্য কৰিবলৈ হলে সদায় এটা হেল্পিং ভাৰ্ব থাকিব লাগিব বাক্যটোত। ইণ্টাৰগেটিভ বাক্যত এটা হেল্পিং ভাৰ্ব লাগিব, প্ৰশ্নবোধক বাক্যবিলাকত হেল্পিং ভাৰ্ব এটা থাকিব লাগিব, নাথাকিলে প্ৰশ্নবোধক বাক্য নহয়। তেতিয়াও মেইন ভাৰ্ব দি আমি প্ৰশ্নবোধক বাক্য বনাব নোৱাৰো। গতিকে ইয়াত এই বাক্যটোত বেলেগ একো হেল্পিং ভাৰ্ব নাই কাৰণে আমি ডুটো নিজে দি ললে, বক্তাজনে ডুটো দি ললে। ঠিক তেনেকে ডিটো কৰবাত ব্যৱহাৰ হব পাৰে। এতিয়া যিহেতুকে এই ভাৰ্বটো নিজে দি লোৱা ভাৰ্বহে, বাক্যটোৰ ভিতৰত অটমেটিকেলি তাৰ ষ্ট্ৰাকচাৰেলি বাক্যটোৰ ভিতৰত থকা ভাৰ্ব নহয়, সেইকাৰণে আমি ডুটো সদায় উঠাই দিম ইনডাইৰেক্ট নেৰেশ্যন নিওঁতে। গতিকে দ্য গাৰ্ল আস্কড দ্য বয় ইফ হি লাইকড হাৰ। The girl asked the boy if he liked her. এই like টোহে past tense চলি যাব, আৰু if টো আমি ইন্টাৰগেটিভ কাৰণে এই উদ্ধকম উঠাবলৈ আমি if টো ব্যৱহাৰ কৰিম, if he liked her। আৰু তেনেকৈ কৰাৰ লগে লগে বাক্যটো সম্পূৰ্ণ হ'ব। if he liked her আৰু কুৱেশ্যন মাৰ্ক দিব নালাগে। ডিয়াৰ ষ্টুডেণ্টছ, মই নেৰেশ্যনৰ দুটা পেটাৰ্ণ, ইন্টাৰগেটিভ নেৰেশ্যনৰ দুটা পেটাৰ্ণ, WH ৱৰ্ড দি আৰম্ভ হোৱা বাক্য আৰু ভাৰ্বেৰে আৰম্ভ হোৱা বাক্য, দুইটা বাক্য মই তোমালোকক কৰি দেখালো। বহুত এক্সাম্পল কৰিব লাগিব ইয়াত। আৰু নেৰেশ্যন এনেকুৱা এটা বস্তু, অকল নেৰেশ্যন বুলি নহয়, গ্ৰামাৰৰ ক্ষেত্ৰতে দেখা যায় যে গ্ৰামাৰ আৰু মেথমেটিক্স প্ৰায় একেধৰণৰ বস্তু। যিমানে বেছিকৈ প্ৰেক্টিচ কৰা যায় সিমানে বেছিকৈ মনত ৰয়। কিন্তু অকল নিয়মখিনি শিকি যদি কোনোবা বহি থাকে মই সব নিয়ম জানো বুলি, তেওঁ কিন্তু কেতিয়াও শুদ্ধ গ্ৰামাৰ কৰিব নোৱাৰে। গ্ৰামাৰ আৰু মেথমেটিক্স দুইটা প্ৰেক্টিচৰ বস্তু। গতিকে এতিয়া ইয়াত ধেৰ এক্সাম্পল দিব লগা আছে। বিভিন্ন ধৰণৰ বাক্যবিলাকতো বহুত পাৰ্থক্য থাকে, সলনা সলনি হৈ কৰি দিয়ে। সেইবিলাক শিকিবলৈ হলে আমি তাৰ প্ৰেক্টিচটো কৰিব লাগিব। মই আৰু অলপ জটিল চেণ্টেন্স পাছত কোনোবা এটা সময়ত হয়তো কৰি দিম। আৰু ইয়াৰ পিছত মই ইম্পেৰেটিভ চেণ্টেন্স আৰু তেনেকুৱা ধৰণৰ কিছুমান বিশেষত্বপূৰ্ণ বাক্যৰ নেৰেশ্যন মই নেক্সট ক্লাছত কৰি দিম তোমালোকক। আজিৰ বাবে মই মোৰ এই শিক্ষাদান প্ৰক্ৰিয়া শেষ কৰিলো। ভালে থাকা, ঘৰৰ ভিতৰত থাকা, নিজৰ লগতে পৰিয়াল আৰু সমাজৰ সুস্বাস্থ্য কামনা কৰা, এয়া আশা কৰি মই আজিৰ মোৰ এই ক্লাছ সামৰিলো। ধন্যবাদ।